বৰ দুখৰ দিন, যিহেতু আমাৰ অসমৰ হিয়াৰ আমুঠু জুবিন গাৰ্গ আমাৰ মাজত নাই। সেই উদ্দেশ্যে আজি আমি জিতু এণ্টাৰপ্ৰাইজ এণ্ড ছাউণ্ড ছাৰ্ভিচৰ কৰ্মচাৰীসকল তথা মালিক ছাত্ৰীসকলে আমি একত্ৰিত হৈ তেখেতৰ চিৰ আত্মা শান্তিৰ বাবে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰিছিলোঁ আৰু লগতে তেখেতৰ শ্ৰদ্ধাঞ্জলিও আয়োজন কৰিছোঁ। আৰু এই প্ৰাৰ্থনা শেষ হোৱাৰ পিছতে আমি সকলো ৰাইজলৈ আমি যিমান পাৰিছোঁ যিমান পাৰোঁ আমি তেখেতলোকলৈ আমি অকণমান প্ৰসাদ যোগাৰ কৰি এই প্ৰসাদ বিতৰণ কৰি আছোঁ। আৰু সকলো ৰাইজক অনুৰোধ কৰিছোঁ তেখেতৰ আত্মা শান্তি পাই যেন, আৰু তেখেতৰ যি গান সেই গান আমাৰ মাজত অমৰ হৈ থাকে যেন, আৰু তেখেতৰ যি মৃত্যু হ'ল তাৰ উচিত তদন্ত আৰু তেখেতৰ উচিত যি এনেকুৱা কাম কৰিছে তেখেতক উচিত শাস্তি দিবৰ বাবে আমি প্ৰশাসনৰ ওচৰত চৰকাৰৰ ওচৰত অনুৰোধ জনালোঁ। তেওঁ বহুতবাৰ মই পাইছোঁ, মই তেওঁৰ লগত মাইক ছেটো চলাইছোঁ আগত, যেতিয়া NK প্ৰডাকশ্যনে তেখেতৰ গানৰ এগ্ৰিমেণ্ট কৰিছে নৱবৰ্ষটকীয়া, আৰু আজি তেখেতক তেতিয়াৰ পৰা মই পাইছোঁ। আৰু মই গুৱাহাটীৰ প্ৰগতি মেনৰ কাষত এখন তেখেতৰ পাৰ্লাৰ আছে, তেওঁ প্ৰথম খুলিছে, তাত আমি মাতিছিলে গৈছিলোঁ। আৰু তেখেতক তেতিয়াই মই জোকাওঁ, মানে ধেমালিত জোকাওঁ, নাপিত বুলি জোকাইছিলোঁ। আৰু আহিলে য'তে হয় তেওঁ লগ পালে মোক কয়, ভাল বেয়া সোধে, ছাউণ্ডৰ বিষয়ে সোধে, মোৰ জীৱনৰ বিষয়ে সোধে। আৰু গতিকে তেওঁৰ লগত বহুত ঘাত প্ৰতিঘাত হৈছে। আজি আমি আমাৰ জিতু এণ্টাৰপ্ৰাইজৰ এণ্ড ছাউণ্ড ছাৰ্ভিচৰ পৰিয়ালে তেখেতৰ নামত আমি এখন আটকধুনীয় হাইৱে কিনাৰত এখন পাৰ্ক বনাবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। অলৰেডি মাটি লোৱা হ'ল, বাকীখিনি আমি লাহে লাহে কৰিছোঁ। সকলো ৰাইজে আমাক আশীৰ্বাদ কৰিব আৰু সেই পাৰ্কখন তেওঁৰ নামেই নামাকৰণ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।